এই ঈশ্বৰৰ ৰূপখিনি আমি আমাৰ বাবাৰ মুখে শুনিম, প্ৰিয় দৰ্শনৰ মুখে। খুব ধুনীয়া কৈছে, আপোনালোকে একদম সুন্দৰকৈ শুনি যাওক, ৰূপটো পাৰিলে হৃদয়ত অংকন কৰি যাওক। গোৱা বাবা। কৃষ্ণ কৃষ্ণ হে ৰাম, আপোনাৰ সমুখে থাপিয়া পাছে হৰি ভকতৰ থে জিতু আশা মূৰ্তি ধৰি ভকতৰ মনোৰথ সদায় পূৰন্ত যেই যেন খুজে তাক সৰ্ব দায়ে দেন অপ্ৰসন্ন বদন পূৰ্ণ চন্দ্ৰ সম উন্নত নাসিকা তিল কুসুম সুন্দৰ অৰুণ নয়ন নব পংকজ পৰায় সকৰুণ দৃষ্টি যাৰ থাকে সৰ্ব দায়। কৃষ্ণ কৃষ্ণ প্ৰভুকল ইয়াত এটা বিশেষ শব্দ ব্যৱহাৰ কৰিছে যে ভকতৰ অৰ্থে যিটো আশা মূৰ্তি ধৰি। গীতাত যিদিনাখন আপোনালোকে মন কৰিব, কুৰুক্ষেত্ৰ যুদ্ধৰ ঠিক প্ৰাকক্ষণত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক এক বিশেষ পৰিস্থিতিত তেওঁ বিৰাট ৰূপ দেখুৱাবৰ কাৰণে বাধ্য হৈছে। যেতিয়া বিৰাট ৰূপ দেখুৱালে, অৰ্জুনক প্ৰথমতে অৰ্জুনেই প্ৰাৰ্থনা কৰিলে যে মই তেতিয়াহ'লে চাব খোজোঁ তোমাৰ সেই বিৰাট ৰূপ। তুমি যে বিশাল, তুমি যে সমস্ত বিশ্ব ব্ৰহ্মাণ্ড পৰিব্যাপ্ত হৈ আছা, মই নিজ চকুৰে চাব খোজোঁ। ভগৱান কৃষ্ণই ক'লে যে চৰ্মচক্ষুৰে মোৰ সেই ৰূপ, বিৰাট ৰূপ আজিলৈকে কোনেও দেখা নাই, ই দেখাটো সম্ভৱো নহয়। গতিকে মোৰ সেই বিৰাট ৰূপ চাবৰ কাৰণে তোমাক দিব্যদৃষ্টিৰ প্ৰয়োজন হ'ব, আৰু মই তোমাক আজি কৃপা কৰি দিব্যদৃষ্টি এতিয়া প্ৰদান কৰিম।
প্ৰভুসকল যি সময়ত কুৰুক্ষেত্ৰ মহাৰণত ভগৱান কৃষ্ণই অৰ্জুনক বিৰাট ৰূপ প্ৰদৰ্শন কৰিছিল, তেতিয়া সেই ৰূপ কেৱল মাত্ৰ অৰ্জুন আৰু সেইফালে সঞ্জয়ে দেখিছে। আৰু যি সময়ত ভগৱানে বিশাল ৰূপ ধাৰণ কৰিছে, অৰ্জুনৰ দৰে পৰম পৰাক্ৰমী পুৰুষে যেতিয়া থৰ 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 থৰকৈ কঁপিছে, সেইফালে সঞ্জয়ো থৰ 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 থৰকৈ কঁপি মুখৰ মাত নোহোৱা হৈ গৈছে। তেতিয়া বাৰে বাৰে ধৃতৰাষ্ট্ৰই তেওঁক সুধিছে, কি হ'ল সঞ্জয়, কি হ'ল, কোৱা মোক, কি হৈছে, কিবা বিশেষ ভয়ংকৰ ঘটনা ঘটিছে নেকি? সঞ্জয় কেৱল কৃষ্ণ 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 এনেকৈ একো ক'ব পৰা নাই। কৈছে যে এনেকুৱা বিশাল ৰূপ আজি ভগৱান শ্ৰীকৃষ্ণই প্ৰদৰ্শন কৰিলে, সেই ৰূপক বৰ্ণনা কৰাৰ সাধ্য মোৰ জীৱনত নাই। প্ৰভুসকল, আপোনালোকে জানে যে মহৰ্ষি বেদব্যাসে মহাৰাজ ধৃতৰাষ্ট্ৰক এটা কথা কৈছিলে যে হে ধৃতৰাষ্ট্ৰ, যুদ্ধটো আৰম্ভই হ'ব এতিয়া। ভাৰতবৰ্ষৰ ইতিহাসত এনেকুৱা যুদ্ধ আৰু দ্বিতীয়খন হ'বনে নহ'ব মোৰ সন্দেহ। আগতেতো হোৱাই নাই আৰু অনাগত কাললৈ হ'বনে নহ'ব মোৰ সন্দেহ। এই ঐতিহাসিক যুদ্ধখন যদি তুমি প্ৰত্যক্ষ কৰিব খোজা, তেনেহ'লে মই তোমাক দিব্য দৃষ্টি দি যাব পাৰোঁ। কিন্তু ধৃতৰাষ্ট্ৰ চৰ্মান্ধও আছিলে, মনান্ধও আছিলে। প্ৰভুসকল বুজি পাইছেনে কথাটো? চৰ্মান্ধ মানে চৰ্মচক্ষুৰেও অন্ধ আছিলে আৰু মনৰ চকুও তেওঁৰ অন্ধ আছিলে। সেইকাৰণে তেওঁ দুটাই। নহ'লে স্বয়ং ভগৱান কৃষ্ণই তেওঁৰ ৰাজসভাত উপস্থিত হৈ চতুৰ্ভুজী ৰূপ, বিৰাট ৰূপ ধাৰণ কৰি যেতিয়া দুৰ্যোধনক কৈছিলে যে হে দুৰ্যোধন, মই তোমাৰ সন্মুখতে শিশুপালৰ ডিঙি দুচেও কৰিছিলোঁ যুধিষ্ঠিৰৰ ৰাজসু যজ্ঞত, তুমি জানা। আৰু সেই একেই সুদৰ্শন অদ্যাপি মোৰ হাতত বিদ্যমান হৈ আছে। ইচ্ছা কৰিলে ময়ো তোমাৰ ডিঙি এতিয়াই দুচেও কৰিব পাৰোঁ, কিন্তু মই নকৰোঁ। এইকাৰণেই যে তুমি শুধৰণি হোৱা, সেইটো মই বিচাৰোঁ। কিন্তু তেওঁলোকে বুজি নাপালে। ধৃতৰাষ্ট্ৰই বেদব্যাসক ক'লে, কিনো চাম মই এইখন যুদ্ধ, মই নাচাওঁ। মোৰ যিজন ব্যক্তিগত সহায়ক সঞ্জয়কে তুমি এই দিব্যদৃষ্টি দি দিয়া। সঞ্জয় যুদ্ধখন চাব আৰু মোক ক'ব, মই শুনি যাম। সেইকাৰণে গীতা ধৃতৰাষ্ট্ৰ ৱাস, ধৃতৰাষ্ট্ৰৰ উক্তিৰে গীতা আৰম্ভ হৈছে, সংস্কৃত গীতা। ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা যুযুৎসৱঃ মামৈবৈশ্য পাণ্ডৱ কিম কুৰ্বন্তি সঞ্জয়। তাৰপিছত আৰু ধৃতৰাষ্ট্ৰৰ কোনো উক্তি নাই, ৱাস নাই। কিন্তু ধৃতৰাষ্ট্ৰই এটা কথা সঞ্জয়ক কৈছে যে হে সঞ্জয়, আজি যদি মোৰ এই দিব্য দৃষ্টি থাকিলহেঁতেন, মই আজি ইমান দুৰ্ভাগ্য যে দ্বাৰকাধীশ ভগৱান কৃষ্ণই দেখুওৱা বিৰাট ৰূপ আজি তুমি তোমাৰ নয়ন ভৰি তুমি চাইছা। যদি সেই দিব্য দৃষ্টি আজি মোৰ থাকিলহেঁতেন, প্ৰথমতেতো মোকেই দিব খুজিছিল বেদব্যাসে, কিন্তু মোৰ জীৱনৰ এই সৌভাগ্য নঘটিল। এতেকে তুমি দেখিছা, কিন্তু তুমি বৰ্ণনা কৰিব পৰা নাই। প্ৰভুসকল, অৰ্জুনে থৰ থৰকৈ কঁপিছে আৰু ভগৱান কৃষ্ণক কৈছে যে হে প্ৰভু, এই ৰূপ তুমি সম্বৰণ কৰা, মই এই ৰূপ চাব পৰা নাই। তৎক্ষণাৎ ভগৱান কৃষ্ণই তেওঁৰ বিৰাট ৰূপ সম্বৰণ কৰিছে। তাৰপিছত তেওঁ ভকতৰ অৰ্থে তেওঁৰ যিটো স্বৰূপ, চতুৰ্ভুজ, শংখ চক্ৰ গদা পদ্ম, মানে চৰণ যুগল পদুম ফুলৰ দৰে ৰঙা, তাতে ধ্বজ বজ্ৰ অংকুশ জৱ পঞ্চচিহ্ন বিদ্যমান হৈ থাকে। আঙুলিবিলাক, নখবিলাক চন্দ্ৰৰ দৰে প্ৰোজ্জ্বল, য'ত উজন্তি মনোহৰ
য'ত নুপুৰ পিন্ধি থাকে, পিত ৰঙৰ পাতৰ ধুতি গুৰুহাৰলৈকে চুচৰি থাকে, কঁকালত মেখলা, ৰত্নৰ কিংকিনি খচিত বস্ত্ৰ, নৱগুণ উত্তৰী, পীত উত্তৰী, কৌস্তৱমণি, সাতসৰী, হেমহাৰ, গজমুক্তাহাৰ, বনমালা, বৈজন্তীমালাকে প্ৰমুখ কৰি সাতধাৰ মালা পিন্ধি থাকে, বাসুকী নাগৰ দৰে সুবলিত চাৰি বাহু শংখচক্ৰ গদা পদ্ম ধাৰণ কৰি থাকে, যাৰ নখবিলাক চন্দ্ৰৰ দৰে প্ৰজ্জ্বল, প্ৰতিটো আঙুলি ৰত্নৰ শলখাৰ দৰে, য'ত আঙুঠি পিন্ধিছে দিব্য ৰত্ন খচিত, কণ্ঠত কৌস্তৱমণিৰ প্ৰকাশ, হৃদয়ত লক্ষ্মীৰ চতক ৰিগুৰ চিহ্ন, শ্ৰীবৎস পান্থি, নাভি সুগভীৰ, মুখমণ্ডল চন্দ্ৰৰ দৰে প্ৰজ্জ্বল, নাক তিল ফুলৰ দৰে উন্নত, চকু পদুমৰ পাহিৰ লেখীয়া, ভ্ৰুৱযুগ মদনৰ ধনুৰ নিচিনা, কৰ্ণত কুণ্ডল জিলিকি আছে, কপালত ৰত্নৰ তিলক, কেঞ্চুকিত কেশ গলধানালৈকে পৰিছে ৰত্নৰ কিৰীটি, কিৰীটিৰ ওপৰত ময়ূৰপংখী। পুনৰ ওপৰৰ পৰা তললৈকে আকৌ ধ্যান কৰিবৰ কাৰণে শিকাইছে। মহাপুৰুষে ধ্যান বৰ্ণনৰ দ্বিতীয় কীৰ্তনত এই ৰূপ সুন্দৰ বৰ্ণন কৰিছে। আৰু এই ৰূপৰ প্ৰত্যেকটো অৰ্থ আছে, একোটা 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 বিৰাট অৰ্থ আছে। ইয়াৰ পঞ্চচিহ্নৰ তাৎপৰ্য কি? প্ৰতিগৰাকী গুৰুৱে শৰণৰ প্ৰাৰ্থীসকলৰ মনত এই কথা তেওঁক তত্ত্ব সহকাৰে বুজাই দিব পাৰিব লাগিব যে ইয়াৰ অৰ্থ কি, কিয় ভগৱানৰ চৰণ। অকল 5টা চিহ্নই নহয়, তেনেকুৱা 16টা চিহ্ন আছে সৰ্বমুঠ। সেইবোৰ চিহ্নবোৰৰ তাৎপৰ্য কি? বনমালা, বাকীবিলাক মালা, কিছুমান মালা ডিঙিতে লাগি আছে, কিছুমান হৃদয়লৈকে আহিছে, কিছুমান নাভি দেশলৈকে আহিছে, কিছুমান উৰু দেশলৈকে আহিছে, কিছুমান জানু পাৰ হৈ আহিছে। আৰু পঞ্চ ৰঙৰ পুষ্পৰ দ্বাৰা নিৰ্মিত বনমালা কিন্তু আপাদলম্বিত, চৰণৰ পৰ্যন্ত। গতিকে কণ্ঠৰ পৰা চৰণলৈকে পৰিব্যাপ্ত হৈ থকা বনমালা। আৰু তাত উল্লেখ কৰিছে এনেকুৱা আচৰিত কথা যে ভগৱানৰ বনমালাত শোভিত মানে সন্নিৱিষ্ট হৈ থকা প্ৰতিপাহ পুষ্পয়ে এই মাত্ৰ প্ৰস্ফুটিত হোৱাৰ নিচিনা, এই মাত্ৰ যেন প্ৰস্ফুটিত হৈছে, যাৰ কাৰণে সেই পুষ্পৰ সুগন্ধি আৰু ৰঙৰ প্ৰতি আকৃষ্ট হৈ ভ্ৰমৰাবিলাকে তাত ৰঞ্জি থাকে। ইমান সতেজ আৰু সুগন্ধিযুক্ত। আমাৰ পৃথিৱীত কোনোবা মানুহে এনেকুৱা মালা পিন্ধি পাইছে জানো? ছিঙি অনাৰ পিছতেই তাৰ লেৰেলিবলৈ আৰম্ভ হৈ গ'ল। কিন্তু ভগৱানৰ এই অলংকাৰসমূহ, ভগৱানে যে এই অলংকাৰসমূহ পৰিধান কৰিছে, সেই অলংকাৰসমূহ ভগৱানে পৰিধান কৰা নাই। প্ৰভুসকল, আজি মই যদি এধাৰ মালা এনেকৈ পিন্ধিছোঁ, এইডাল মই ডিঙিত জোৰ জবস্তি ওলমাই ৰাখিছোঁ, এইটোক পৰিধান কৰা বুলি কয়। কিন্তু ভগৱন্ত পুৰুষে তেনেকৈ জোৰ জবস্তি ওলমাই নাৰাখে। ভগৱন্তৰ শৰীৰত এইবোৰ নিজে নিজে অলংকৃত হৈ থাকে। কৌস্তৱমণি নিজে নিজে অলংকৃত হৈছে, বনমালা নিজে নিজে অলংকৃত হৈছে, হেমহাৰ নিজে নিজে অলংকৃত হৈছে। অলংকাৰ তেওঁ পৰিধান কৰা নাই। সেই অলংকাৰসমূহৰ জীৱনৰ সৌভাগ্য যে তেওঁলোকে ভগৱানৰ শৰীৰত সৰ্বদা পৰিধিত হৈ থাকিব পৰাৰ সৌভাগ্যৰে তেওঁলোক সৌভাগ্যমণ্ডিত। সেইকাৰণে ভকতৰ কাৰণে নিৰ্মিত এই উপাস্য ৰূপ, চতুৰ্ভুজী ৰূপ যেতিয়া অৰ্জুনক দেখুৱালে, বিৰাট ৰূপ দেখি ভয়াৰ্ত হোৱা থৰথৰকে কঁপা অৰ্জুনে ভগৱানৰ চতুৰ্ভুজী ৰূপ দেখি পেলাই পুনৰ যেন চুনামীৰ পিছত সাগৰখন যেনেকুৱা ঠাণ্ডা হৈ যায়, তেনেকুৱা হৈ গ'ল। অৰ্জুন একদম সুশীতল হৈ গ'ল। আহা, অপূৰ্ব, বিতোপন, কি দিব্য ৰূপ ভগৱান তোমাৰ। তাৰপিছতে চকু মেলি দেখিলে যে সেইটো ৰূপ নাই। আগৰ নিচিনাকৈ ৰথৰ সাৰথি ভগৱান দৈৱকীনন্দন কৃষ্ণ মিচিকে মিচিকে হাঁহিছে আৰু অৰ্জুনক সুধিছে, কি দেখিলা? কি দেখিলা সখী?
বোলে প্ৰথমতে যি দেখুৱালা বিৰাট ভয়ংকৰ, বোলে তেতিয়াহ'লে তাৰপিছত বোলে তাৰপিছত যে সখী আহা হা, কি বিতুপম, কি সুন্দৰ, সেই ৰূপ মই হৃদয়ত যেন সৰ্বদা ধ্যান কৰি থাকিম। তাৰপিছত এয়া আৰু তুমি মোৰ সখী, আজি মোৰ যুদ্ধত সহযোগী হিচাপে ৰথ চলাবলৈ আহিছা, বাছ ইমানে। তেতিয়াহ'লে সখী, তুমি আগে পিছে বাদ দিয়া, মধ্যস্থানৰটো ধৰা। অৰ্থাৎ বিৰাট ৰূপ তুমি চিন্তা কৰিব নালাগে, আৰু বৰ্তমানো যিটো ৰূপেৰে তুমি মোক দেখি আছা এইটো ৰূপো চিন্তা কৰিব নালাগে। মই ভকতৰ অৰ্থে তোমাৰ নিচিনা সমৰ্পিত ভক্তসকলৰ কাৰণে যি ধ্যানময় ৰূপ মই ৰাখিছোঁ, চতুৰ্ভুজী ৰূপ, সেইটোকে তুমি আজিৰ পৰা ধ্যান কৰিবা। আৰু সেইকাৰণে আজি দেৱৰ্ষি নাৰদে ধ্ৰুৱৰ আগত কৈছে যে ভকতৰ অৰ্থে, ভকতৰ কাৰণে যিটো ৰূপ ভগৱানে ধাৰণ কৰিছে সেই ৰূপ আজি মই তোমাক বৰ্ণন কৰিম। আৰু ইয়াত অৱশ্যে ক্ৰমানুসাৰে বৰ্ণনা কৰা নাই, মানে কৈছে উন্নত নাসিকা তিলক কুসুম সুন্দৰ, অৰুণ নয়ন নৱ পংকজ পৰাই, সকৰুণ দৃষ্টি যাৰ থাকে সৰ্বদাই, ত্ৰিবলী ললিত ভ্ৰুৱ যুগ মনোহৰ, ললাটে অৰুণময় তিলক সুন্দৰ, কপালে কুটিল নীল অলকা ৰঞ্জিত, মনোহৰ হাস্য যেন বৰিষে অমৃত, অধৰ অৰুণ অধৰ বিম্ব ফল নুহি সৰি, দশন নিবিড় যেন নৱ কন্দু কৰি, সুন্দৰ দুই কৰ্ণতলে মকৰ কুণ্ডল, অমূল্য ৰত্নৰমণি কীৰ্তি উজ্জ্বল, সুন্দৰ ৰচিত কম্বু কণ্ঠ মনোহৰ, প্ৰকাশে কৌস্তভ যেন সূৰ্য প্ৰভাতৰ। ইয়াত কৌস্তুত হৈ আছে, এইটো প্ৰিণ্টিং মিষ্টেক, কৌস্তুভ হ'ব লাগে। সিংহ বন্ধ কতি সুবহল বক্ষস্থল, হৃষ্টপুষ্ট তুষ্ট দেখি নিতম্ব বহল, নৱ নীল মেঘশ্যাম শৰীৰৰ কান্তি, আপাদ লম্বিত গলে জলে বৈজয়ন্তী মালা, মানে বৈজয়ন্তী মালা। তাৰপিছত কৈছে সুবলিত চাৰি বাহু যেন কৰি কৰ, শংখ চক্ৰ গদা পদ্ম চাৰি অস্ত্ৰধৰ, বক্ষস্থল দাহিনে শ্ৰীবৎস লোমপান্তি, বাম বক্ষস্থলে লক্ষ্মী দেৱী প্ৰকাশন্তী, চৰণ নিৰেখি সদা থাকা জগমাতা, জলে গজমতী হাৰ গলে গলপাতা, কৰি কৰ সমান সুঠাম দুই উৰু, নিজ জন মনোৰথ পূৰ্ণ কল্পতৰু, কতিত মেখলা দিব্য ৰতনেৰ খচিত, তৰিত জড়িত দিব্য পাত ভূনিপিত। হীৰা রাম পদ যুগ শোভে নব কমলক গঞ্জি, রত্নময় সুন্দর নুপুরে আছে রঞ্জি, হীরাম নখ চন্দ্র ছয় চারু, দেখি আর কত পদতল চিহ্ন ছয় দেখি প্ৰত্যেকত, রাম এহি মূর্তি চিন মনে কৰি বিখাই খাত, সৰ্বাংগ চিন্তিয়া মন ৰাখিবি হাস্যত, যেন স্নেহ ভাবে চাহিয়া সাহাস্য কৰি, সেই ভাবে কতক্ষণে থাকিবি স্মৰি, আনু হব নানা ৰূপ এহেন্তে ধৰন্ত, সৃষ্টি স্থিতি সংহাৰ কৰন্ত ভগৱন্ত, হে ৰাম আনু হব লীলা মনে, চিন্তি যত পাও, কৰিবি বিস্তৰ আৰু স্তুতি ভক্তি ভাৱ। এই ধৰণে তুমি চিন্তা কৰিবা যাতে তুমি স্থিৰ আৰু স্থিতপ্ৰজ্ঞ মনেৰে এইখিনি চাব পাৰা, এই ৰূপখিনি যাতে তুমি ধ্যান কৰিব পাৰা।
এই বুলি ধ্ৰুৱক তেওঁৰ যি ঈশ্বৰৰ যি মূৰ্তি সেইটো প্ৰদান কৰিছে। প্ৰভুসকল, মানুহে ঈশ্বৰৰ এই ৰূপ ধ্যান কৰিবৰ কাৰণে অসমৰ্থ হয় কেতিয়াবা। কিহৰ কাৰণে? মই আগতে এটা কথা উল্লেখ কৰিছোঁ যে মানুহৰ যেতিয়া বিষয়ৰ প্ৰতি চূড়ান্ত টান থাকে, তেতিয়া সেই বিষয় লোকসকলৰ মন সৰ্বদা বিষয়ৰ প্ৰতি চঞ্চল হৈ থাকে। যিবিলাক ব্যক্তিৰ বিষয়ৰ প্ৰতি মন চঞ্চল, সেই বিষয় লোকসকলে ভগৱানৰ সেই দিব্য ৰূপক ধ্যান কৰিবলৈ তেওঁলোকৰ অসুবিধা হয়। তেওঁলোকে নোৱাৰে, কাৰণ তেওঁলোকৰ মনটো চঞ্চল হৈ থাকে। মানে এজন ৰজাই বোলে খুব মৰমৰ ছাগলী এজনী পুহিছিলে। ছাগলীজনীক যোনে পেট ভৰাব পাৰে তেওঁক অৰ্ধৰাজ্য দিয়া হ'ব বুলি ঘোষণা কৰিলে। ইজনৰ পিছত সিজন মানুহে ছাগলীজনীক পেট ভৰাবৰ কাৰণে আহিলে আৰু অৰ্ধৰাজ্য পোৱা দূৰৰে কথা, অপিতু তেওঁ পোতাশালতহে সোমাবলগীয়া হ'ল। কিহৰ কাৰণে? যে ছাগলীজনীক দিনটো যেতিয়া মানে খুৱায়, যেতিয়া গধূলি ৰাজ দৰবাৰলৈকে ছাগলীজনী লৈ আহে, তেতিয়া ৰজাই খুব ধুনীয়া একোচা ঘাঁহ কাটি থৈ দিয়ে আৰু খুব মৰমেৰে ছাগলীজনীক হাত বোলায় আৰু তেওঁ আনি থোৱা দুবৰি বনৰ ঘাঁহ কোচা ছাগলীজনীক খাবলৈ দিয়ে। ছাগলীজনীয়ে খাই পেলায়। তেতিয়া ৰজাই যুক্তি দিয়ে যে ছাগলীজনীৰ পেট ভৰা নাই, ভৰাহেঁতেনতো নাখালেহেঁতেন। এতেকে তুমি মোৰ ছাগলীজনীক পেট ভৰাব নোৱাৰিলা। কিন্তু এজন মানুহে এদিন ছাগলীজনীৰ পেট ভৰাই লৈ আহিলে। কাৰণ মানে কেনেকৈ পেট ভৰালে? যে আজি ৰজাই ইমান মৰমেৰে তেওঁক ঘাঁহ কচা দিয়াৰ পিছতো ছাগলীজনীয়ে ঘাঁহ কচা নাখালে। ৰহস্য কি? ৰজাই বোলে বাহ, ধন্য, উত্তম মহামতি তোমাৰ, আজি ইমান বছৰে কোনেও ছাগলীজনীক পেট ভৰাব নোৱাৰিলে, তুমি এনে ক'ৰ পৰা যাদুকৰ ওলালা যে ছাগলীৰ পেট ভৰোৱা? তেতিয়া কৈছে যে মহাৰাজ, আপুনি অৰ্ধৰাজ্য দিম বুলি কৈছিলে, আগতে সেইটো দিবনে নিদিব কওক। বোলে অৰ্ধৰাজ্য নহয়, পূৰ্ণ ৰাজ্যই দিম মই তোমাক, কিন্তু তুমি সভাসদক ক'ব লাগে যে ছাগলীৰ পেট ভৰিল কেনেকৈ। ছাগলীৰটো কেতিয়াও পেট নভৰে। প্ৰভুসকল, ছাগলীৰ মুখ আৰু মানুহৰ মন একেই, মানুহৰ চিন্তা, ই কেতিয়াও নভৰে। এবাৰ ভগৱানে এটা ভোজনৰ আয়োজন কৰিছিলে। যোনে যিমান খাব পেট ভৰাই খোৱা হ'ব। পাত্ৰবিলাক নিজে নিজে লৈ আহিব লাগিব। এজন মানুহে এটা মানুহৰ লাওখলা লৈ গ'ল আৰু তাত লৈ লৈ খালে। ইমান খাইছে, যিমান দিছে চব খাইছে। শেষত গৈ ভগৱানৰ ওচৰলৈকে দূত গৈ পেলাই কৈছে যে প্ৰভু, এনেকুৱা এজন মানুহ আহিছে যাক আমি পেট ভৰাব নোৱাৰিলোঁ, খায়ে আছে তেওঁ। বোলে পাত্ৰ কি লৈ আহিছে? বোলে এটা লাওখলা লৈ আহিছে, মানুহৰ লাওখলা। তাৰমানে ইয়াৰ প্ৰতীকী অৰ্থ এইটোৱেই যে মানুহৰ মস্তিষ্কটো এটা এনেকুৱা বস্তু, বিষয়ভাৱে ই ইমান তৎপৰ যে ই হয় মানে নুকুলায়। খোজকাঢ়ি খোজকাঢ়ি ফুৰা মানুহজনে কিবাকে যদি এখন চাইকেল যোগাৰ কৰিলে, খুব আনন্দৰে দুদিনমান চাইকেলখন চলায়, তাৰপিছত তেওঁ চিন্তা কৰিব এখন বাইক হোৱাহেঁতেন ভাল আছিল। আকৌ বাইকখন পালেও সেইখন চলাই চলাই আকৌ ভাবে এইখনত ৰ'দে বৰষুণে তিতি ফুৰাতকৈ কেনেবাকৈ এখন চাৰিচকীয়া আকৌ ছেকেণ্ড হেণ্ডকৈ কাৰোবাৰ পৰা ল'ব পাৰিলেও চলি গ'লহেঁতেন। এতিয়া ছেকেণ্ড হেণ্ড সেইখন লোৱাৰ পিছত মানুহৰ মন এনেকুৱা বিচলিত হৈ যায় যে ইয়াতকৈ এখন আৰু উন্নত, এখনৰ পিছত আৰু এখন, এখনৰ পিছত আৰু এখন, এটা ঘৰৰ পিছত আৰু এটা ঘৰ, ইমানখিনি সম্পত্তিৰ পিছত আৰু সম্পত্তি, ইমানখিনি মাটিৰ পিছত আৰু মাটি লাগে। অথচ মৃত্যুৰ সময়ত সেই সকলোবিলাক জোৰে বস্তুটোতে এৰি থৈ সংগে একৰ ৰতিও নাযায়।
লগত এক ৰতিও নাযায়। এই কথা ৰজাৰ আগত মানুহজনে বৰ্ণন কৰিলে যে মই এই কথা জানো যে মানুহৰ মন যি ধৰণে বিচলিত, মানুহৰ মন যি ধৰণে কেতিয়াও সন্তুষ্টি লাভ নকৰে, ঠিক তদ্ৰূপ ছাগলীও তেনেকুৱা। সেই কথা জানি মই ছাগলীটোক যিমানখিনি পৰ্যাপ্ত খুৱাইছিলোঁ, খুৱাই আপোনাৰ হাতত থকা ঘাঁহ কোচাৰ নিচিনা একচা ঘাঁহ লৈ হাতত এডাল এছাৰি লৈছিলোঁ আৰু ছাগলীটোক খাবলৈ দিওঁ। ছাগলীটোক খাবলৈ অহাৰ লগে লগে একদম কাণে মূৰে পৰাকৈ এছাৰিৰে এক কোব ছাগলীটোক মাৰি দিয়ে। ছাগলীটো পিছুৱাই আহে, আকৌ অলপ পিছত ঘাঁহ কচা দিয়ে আৰু এক কোব মাৰে, ছাগলীটো পিছুৱাই আহে। এনেকৈ পিছবেলাটো গোটেই ছাগলীটোক কোবাওঁতে কোবাওঁতে এটা সময়ত ছাগলীৰ মুখত ঘাঁহ কচাক গুজি দিলেও আৰু নাখায়, মানে এছাৰিডালহে বাৰে বাৰে চায়। আৰু তেওঁ ৰাজসভালৈকে সেই এছাৰিডাল কিন্তু লগত লৈ আহিবলৈ পাহৰা নাই। ৰজাক কৈছে, চাওক মহাৰাজ, আজি আপোনাৰ ছাগলীৰ পেট ভৰিছিলে নাই। ছাগলীয়ে বাৰে বাৰে এছাৰিডাললৈহে চায়, ৰজাৰ ঘাঁহ কচালে নাচায়। ভাবিছে গোটেই দিনটোতো কোব খাইছোৱে আৰু এতিয়াও খামনে। ৰজাই বোলে বাহ, ধন্য। তাৰমানে মানুহৰ মনো তেনেকুৱা প্ৰভুসকল। মানুহৰ মনক এছাৰি লগাব লাগে, অংকুশ লগাব লাগে। ভগৱানৰ চৰণত অংকুশ নামৰ এটা বিশেষ বস্তু, চিহ্ন এটা আছে, অংকুশ। অংকুশটো হ'ল হাতীক নিয়ন্ত্ৰিত কৰা অস্ত্ৰ। মানে ত্ৰিশূলৰ নিচিনাই, ত্ৰিশূলডালৰ এডাল ভাঙি দিলে যিখন থাকিব অংকুশ তেনেকুৱা, একফালে এডাল বেঁকা আৰু একফালে এডাল চিধা। তো সেই অংকুশডাল হানি হানি বা টানিলে হাতী ৰৈ দিয়ে, হানিলে হাতী আগলৈ যায়। অৰ্থাৎ এই অংকুশডাল বেলেগ নহয় প্ৰভুসকল, এইডাল সংযমৰ প্ৰতীক, নামৰ প্ৰতীক। যিসকল ব্যক্তিয়ে ভগৱানৰ চৰণত আশ্ৰয় গ্ৰহণ কৰি নামকে জীৱনৰ অংকুশ হিচাপে গ্ৰহণ কৰিলে, সেই ব্যক্তিজনে কেতিয়াও বিচলিত নহয়। কি বুলি কৈছে যে কেতিয়াও তেওঁ বহুত ভাল খবৰতো আত্মহাৰা হৈ নাযায়, অত্যন্ত বেয়া খবৰটো তেওঁ ভাগি নপৰে, এইটো স্থিতপ্ৰজ্ঞ হৈ যায়। আৰু এই স্থিতপ্ৰজ্ঞ লোকসকলকহে ভগৱানে প্ৰিয়। সেইকাৰণে ধ্ৰুৱক দেৱৰ্ষি নাৰদে সেই ৰূপ বৰ্ণন কৰিছে, যি ৰূপ হৃদয়ত ধ্যান কৰিলে ধ্ৰুৱ স্থিৰ আৰু স্থিতপ্ৰজ্ঞ হ'ব, আৰু সিদিনাখনহে তেওঁ ভগৱানক সাক্ষাৎ কৰিব পাৰিব। বাবা দিয়া পঢ়া কৃষ্ণ কৃষ্ণ। হে ৰাম ৰাম, ও এহি মূৰ্তি চিন মনে, কৰি বিষাই খ্যাত সৰ্বাংগ চিন্তিয়া মন, ৰাখিবি হাস্যত শেষ স্নেহ ভাবে চাহি, আশা হাস্য কৰি সেহি ভাবে কতু ক্ষণে থাকি বিস্মৰি, ও আনুসব নানা ৰূপ, এহেন্তে ধৰন্ত সৃষ্টি স্থিতি সংহাৰ কৰন্ত ভগৱন্ত, আনুসব
লীলা মনে চিন্তি যত পাৱে কৰিবি বিস্তৰ আৰু স্তুতি ভক্তি ভাৱে অমূল মন্ত্ৰ কহু তাকু শুনা খাব ধানে যাৰ সম যন্ত্ৰ নাই ত্ৰিভুৱনে অদাতশয় ক্ষৰ যন্ত্ৰ মন্ত্ৰতে প্ৰধান যাক জয়নি হুৱে নৰ হৰিৰ সমান কৃষ্ণ ভাগৱত শুনাৰ তাত মানে সাৰ্থক হ'ব এতিয়া এই কথাখিনি শুনাৰ পিছত জগতৰ এগৰাকী শ্ৰেষ্ঠ গুৰু দেৱৰ্ষি নাৰদে তেওঁৰ শিষ্য ধ্ৰুৱক জগতৰ এটি শ্ৰেষ্ঠ মন্ত্ৰ প্ৰদান কৰিলে ইয়াত কৈছে যে মূল মন্ত্ৰ কহো তাক শুনা সাৱধানে যাৰ সম মন্ত্ৰ আৰু নাহি ত্ৰিভুৱনে মই তোমাক মূল মন্ত্ৰ কম এতিয়া এগৰাকী গুৰুৱে শিষ্যক মূল আধাৰ মন্ত্ৰ প্ৰদান কৰে আৰু মই তোমাক আজি সেই মন্ত্ৰ প্ৰদান কৰিম আৰু কৈছে কি যে দ্বাদশ অক্ষৰ মন্ত্ৰ মন্ত্ৰতে প্ৰধান যাক জানি হুৱে নৰ হৰিৰ সমান দ্বাদশ অক্ষৰ মন্ত্ৰ ই মন্ত্ৰৰ ভিতৰত প্ৰধান বুলি কৈছে অৰ্থাৎ আপোনাৰ গুৰুসকলৰ কিছুমান সাধনা থাকে সেই সাধনাৰ দ্বাৰা তেওঁলোকে একোটা মন্ত্ৰক সিদ্ধ কৰে আৰু সেই সিদ্ধ মন্ত্ৰভাগ তেওঁ শিষ্যসকলক প্ৰদান কৰে মহাপুৰুষ শংকৰদেৱৰ জীৱনত সিদ্ধ মন্ত্ৰ এভাগ কৰিছিলে সেই মন্ত্ৰ আজিও আমাক প্ৰদান কৰিছে আমাৰ ভজনীয়া ব্যক্তিসকলে তাক জপ কৰে গুৰুসকলে যাক দিছে জানে এইবোৰ ক'বলগীয়া কথা নহয় ঠিক তেনেকে ত্ৰয়োদশী মন্ত্ৰ আছে দ্বাদশী মন্ত্ৰ আছে 32 অক্ষৰী মন্ত্ৰ আছে এইবোৰ মন্ত্ৰ শ্ৰেষ্ঠ মন্ত্ৰ এইবিলাক আজি দেৱৰ্ষি নাৰদে ভাগৱতৰ শ্ৰেষ্ঠ মন্ত্ৰ ত্ৰিভুৱনত এনেকুৱা মন্ত্ৰ নাই সেই দ্বাদশী মন্ত্ৰ তেওঁ শ্ৰেষ্ঠ আৰু এইটোকে জপ কৰাৰ কথা বৰ্ণন কৰিলে দ্বাদশী মন্ত্ৰ আপোনাক সকলোৱে জানে ওম নমো ভগৱতে বাসুদেৱায় ইয়াত 12টা অক্ষৰ আছে আৰু ই শ্ৰেষ্ঠ মন্ত্ৰ যাক জানি হুৱে নৰ হৰিৰ সমান এই কথা জানিলে মানুহ ঈশ্বৰৰ সমান হৈ যায় প্ৰশ্ন হয় যে হৰিক কিয় ভজে মানুহে হৰিক এই কাৰণেই ভজে হৰিক ভজিয়া আপুনি হুৱন্ত হৰি হৰিক এই কাৰণেই ভজে যে হৰিক ভজি যাতে নিজে হৰি হ'ব পাৰে হৰিক ভজনৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাৰ দ্বাৰা মূলত আপোনালোকে দেখিব যে নাম বিশেষতে নামসমূহৰ ভিতৰত শ্ৰেষ্ঠ নাম সহস্ৰ নামৰ তুল্য ৰাম নামক কৈছে যেটো শিৱয়ো পাৰ্বতীৰ আগত বৰ্ণন কৰিছে ৰকাৰাদীনি নামনি শৃণ্ণতু মম পাৰ্বতী মনঃ প্ৰচন্নতাং জাতি ৰাম নাম অভিশংকয়া হে পাৰ্বতী কোনোবাই যদি ৰকাৰ আদি নামো উচ্চাৰণ কৰে তেনেহ'লে মই পৰম প্ৰসন্ন হৈ যাওঁ
শুনিও পাৰ্বতী মই মনতো শংকৌ ৰংগে ৰাম বুলি কয় দুজন কিজানি ৰামেই কয় ৰা বুলি উচ্চাৰণ কৰিলেই শিৱ মোহিত হৈ যায় ৰাম উচ্চাৰণ কৰিব নেকি আৰু সেই শিৱই পাৰ্বতীক কৈছে যে তুমি ৰাম নাম লোৱা তোমাৰো বদন হৈবেক শ্ৰেষ্ঠ অমূল্য তোমাৰ মুখমণ্ডল তোমাৰ শৰীৰ শ্ৰেষ্ঠ হৈ যাব তুমি ৰাম নাম উচ্চাৰণ কৰা ৰাম নামৰ ইমান মহিমা শ্ৰী হৰিও লক্ষ্মীক কৈছে যে তুমিও ৰাম নামী জপ কৰা মাৰ্কণ্ড পুৰাণ আদিত এই সম্পৰ্কে স্পষ্ট উল্লেখ আছে ধৰ্মৰাজ যমে ভগৱানক সাক্ষাৎ কৰি কৈছে যে তোমাৰ এটা নাম মোক দি দিয়া মোৰ নামটো যমৰ সলনি সেই নামটো কৰি দিয়া কি নাম মোক ৰাম কৰি দিয়া সেইকাৰণে মহাপুৰুষ মাধৱদেৱে কলি যুগে ৰাম নামে সাৰো হৰি হৰি ও ৰাম নাম বিনে নাহি আন ৰাম ৰাম গাইছে নহয় তাত কিছুমান ৰাম নামৰ কৈছে ৰাম নাম মুক্তি বিৰম্বন ৰাম নাম জপ অনুক্ষণ এইদৰে ৰাম নামৰ যি মহিমা সেই মহিমা প্ৰকট কৰিছে নামঘোষা কালজয়ী গ্ৰন্থত মহাপুৰুষ মাধৱদেৱে যিমান শব্দ ব্যৱহাৰ কৰিছে আটাইতকৈ বেছি শব্দ ব্যৱহাৰ কৰিছে ৰাম ৰাম এক বিশেষ শক্তিশালী শব্দ সেই নাম অত্যন্ত অদ্ভুত ছত্ৰপতি শিৱাজী মহাৰাজক তেওঁৰ গুৰু সামৰ্থ্য গুৰু ৰাম দাসে স্বামী ৰাম সুখদাসে ত্ৰয়োদশী মন্ত্ৰক সিদ্ধ কৰি দিছিল শ্ৰীৰাম জয় ৰাম জয় জয় ৰাম শ্ৰীৰাম জয় ৰাম জয় জয় ৰাম শ্ৰীৰাম জয় ৰাম জয় জয় ৰাম ত্ৰয়োদশী 13টা অক্ষৰ আছে 13 বাৰ উচ্চাৰণ কৰে প্ৰত্যেকে ঠিক তেনেকে আজি প্ৰহ্লাদ ধ্ৰুৱক দেৱৰ্ষি নাৰদে দ্বাদশী মন্ত্ৰ প্ৰদান কৰিছে কৈছে যে এই মন্ত্ৰ জানিলে এই মন্ত্ৰক হৃদয়ঙ্গম কৰিলে সৰ্বোত্তম এই মন্ত্ৰৰ দ্বাৰা আপুনি ঈশ্বৰ হৈ যাব পাৰিব অৰ্থাৎ ধ্ৰুৱক ভগৱান হোৱাৰ পক্ষত তেওঁ পুষ্টি কৰিছে যুক্তিৰ দ্বাৰা কৃষ্ণ আগবঢ়া কৃষ্ণ হে ৰাম ৰাম অমূল মন্ত্ৰ কহু তাক শুন সাৱধানে যাৰ যম মন্ত্ৰ নাই ত্ৰিভুৱনে দ্বাদশ অক্ষৰ মন্ত্ৰ মন্ত্ৰতে প্ৰধান যাক জানি হুৱে নৰ হৰিৰ সমান হে ৰাম ৰাম তেৰাত্ৰ জপিলে দেখা দেন্ত দেৱগণ সাত ৰাত্ৰি জাপে সিদ্ধ হবে প্ৰয়োজন অমন্ত্ৰময় মূলময় দাৰু ধাতুময় অলেখা লেপ্যানু যত প্ৰতিমা আশ্ৰয় অশালগ্ৰাম শিলাত যে শ্বেত মণ্ডলত জল আদি আনু নানা অধিষ্ঠান যত অধিকাৰী ভেদে যাতে
তাতে নিষ্ঠা কৰি শুদ্ধ মনে ভক্তি ভাৱে আৰাধিবি হৰি। মন্ত্ৰৰ মহিমা বৰ্ণন কৰি কৈছে যে ত্ৰিৰাত্ৰ যদি কোনোবাই এই দ্বাদশৰী মন্ত্ৰ জপ কৰে তেতিয়াহ'লে দেৱগণে তেওঁক সাক্ষাৎ কৰিব। 7 দিন 7 ৰাতি ইয়াক জপ কৰিলে সেই তেওঁ সিদ্ধ হ'ব, সেই মন্ত্ৰটো তেওঁৰ কাৰণে সিদ্ধ মন্ত্ৰ হিচাপে নিৰ্মাণ হ'ব। আকৌ কৈছে যে মন্ত্ৰময়, মূলময়, ধাতুময়, দাৰুময়, লেখা, লেপ্যা এইবোৰ যিবোৰ প্ৰতিমা আছে প্ৰায় 8 প্ৰকাৰৰ, সেই প্ৰতিমাসমূহত শালগ্ৰাম বা শিলাত, শ্বেতমণ্ডলত, জলত আদি নানা অধিষ্ঠান য'ত য'ত ভগৱান অধিকাৰী ৰূপে আছে বুলি আমি মানো বা যিসকলে বিশ্বাস কৰে, সেইসকলে য'তেই যেনেকৈ এই মন্ত্ৰ উচ্চাৰণ নকৰক কিয় শুদ্ধ মনে ভক্তিভাৱে যদি এই মন্ত্ৰৰ দ্বাৰা কোনোবাই ঈশ্বৰক ভজনা কৰে তেতিয়াহ'লে তেওঁ সিদ্ধ হ'ব, ঈশ্বৰ প্ৰাপ্তি হ'ব তেওঁ। তাৰপিছত কৈছে ইয়াতে আগবঢ়া হে ৰাম